নমস্কাৰ গাইজ, মই আছোঁ আজি দিখৌ দলঙৰ ওপৰত আৰু সৌখন দেখিছে পুৰণা দিখৌ দলং। ভাবিলোঁ আপোনালোকক দেখাবলৈ আহিছোঁ আৰু ৰাতিপুৱাই তবলৈ অকণমান ওচৰ পচাৰ নতুনকৈ বনাইছে। আগৰ ব্ৰিটিছৰ যুগৰ দিনৰ লোহাৰ আৰু কাঠৰ দলং আপোনালোকে জানেই। তো মই ভাবিলোঁ আজি আপোনালোকক মৰ্ণিং ৰাতিপুৱা শুই উঠি ইয়াৰ দৃশ্যটো দেখাম বুলি ভাবিলোঁ। আৰু আজি 15 আগষ্ট আৰু এইফালে পূৰা ধুনীয়াকৈ লাইটিং ছিষ্টেমটো কৰি থৈছে আৰু তাৰ লগতে এই দলংটো ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু ইয়াৰ কালাৰ কৰি থোৱা হৈছে। এইটো চাওক, আপোনালোকে কালাৰ ধৰিব পাৰিব। তো ৰেলি মানে লোহাৰখিনি কালাৰ কৰিছে। অলপ শিৱসাগৰ দিয়াতকৈ ঐতিহাসিক শিৱসাগৰ দিয়াহেঁতেন চাগে হয়তো বেছিকৈ ভাল লাগিলেহেঁতেন। ভাবিলোঁ আপোনালোকক আজি দিখৌ দলং দেখাই সৌ চুকৰ পৰা সৌ চুকটোলৈকে আছে। পাৰিলে সেই ছাইডটোলৈ যাম, মানে এই ভিতৰত যাব নিদিয়ে, এণ্ট্ৰি বন্ধ আছে। সেইফালে এণ্ট্ৰি বন্ধ হৈ আছে আৰু সৌফালেও এণ্ট্ৰি বন্ধ হৈ আছে। আৰু এয়া হৈছে মানে নতুন দিখৌ দলংটো আৰু সৌটো হৈছে পুৰণা ব্ৰিটিছৰ যুগৰ লোহাৰ আৰু কাঠেৰে নিৰ্মাণ কৰা। আৰু আপোনালোকে জানে আগৰ দিনত জাহাজ যেতিয়া আহিছিলে, জাহাজটো দাঙি মানে জাহাজটো পাৰ হৈ যাবলৈ এইটো মাজতে দাং খাই যাব পৰা ব্যৱস্থাও আছিলে। তো সেই তাত আপোনালোকে মন কৰক, তাত এনেকৈ দাঙিব পৰা এইটো চকা আছে। দেখিছে না চকা, আপোনালোকে মন কৰিব পাৰিছে। আৰু এয়াই হৈছে পুৰণা দিখৌ দলং আৰু ধুনীয়াকৈ শিৱসাগৰ বুলি লিখা হৈছে। আৰু এয়া ৰাতিপুৱা আপোনালোকক মই দেখাই দিছোঁ। আৰু আপোনালোকক মই দেখাবলৈ অহা কাৰণটো এইটোৱে হৈছে যে বহুত দিনৰ মূৰত এইটো মানে বনাবলৈ কৈ থকাৰ পিছত এতিয়া ফাইনেলি মানে বনাইছে। ভাবিলোঁ মই আপোনালোকক ৰাতিপুৱাই আহি দেখাই থৈ যাওঁ। যেতিয়া সম্পূৰ্ণ হৈ উঠিব আৰু কালাৰ কৰা হৈছে, অকণমান আপোনালোকে মন কৰিছে চাগে তলত অকণমান হেলুৱৈ ধৰা আছে। তলৰ ছাইডটো চাওক আৰু ওপৰৰ ছাইডটো কিবা চিলভাৰ টাইপৰ কালাৰ কৰা হৈছে ধুনীয়াকৈ। আৰু ইয়াৰ ওচৰতে আপোনালোকে শনি মন্দিৰ পাব। এয়া হৈছে দিখৌ দলং। এইফালে যাব শিৱসাগৰ শিৱদৌল আৰু সৌফালে যাব জয়সাগৰ, এইফালে তলাতল ঘৰ, ৰংঘৰ আদি যাব। আৰু বৰ ধুনীয়াকৈ একদম ধুনীয়া, একদম মানে টুৰিষ্টৰ কাৰণে খোজকাঢ়িবলৈ বনোৱা হৈছে। তো যিমান শুনিছোঁ মানে, কাৰণ এইটো এটা বহুত আগৰ মানে দলংটো, তো ব্ৰিটিছৰ যুগৰ যদি এয়া বনাই কমপ্লিট হৈ যায়, মানে ধুনীয়াকৈ কালাৰ চালাৰ কৰি লাইট আদি যদি দিয়ে, তো পৰ্যটকসকলে ধুনীয়াকৈ ফুৰিব আহিব পাৰিব আৰু ধুনীয়াকৈ খোজকাঢ়িব পাৰিব আৰু ধুনীয়া ফটো মাৰিব পাৰিব। তো শিৱসাগৰৰ নগৰৰ মাজে বৰ ধুনীয়া দলং এখন আছে। তো ধুনীয়াকৈ তেওঁলোকে আকৌ মানে বনাই আছে। তো এইয়াই হৈছে দলংটো। তো অ'কে, টাটা বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। আৰু ইয়াৰ পৰাই দেখাই দিলোঁ, কেনেকুৱা লাগিছে জনাব। ওচৰৰ পৰা পাৰিলে দেখাম এবাৰ। তো অ'কে, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। এতিয়া মই আছোঁ সেই পুৰণি দলংখনৰ ওপৰত আৰু এয়া হৈছে ইয়াৰ পকাটো। আৰু এয়া চাইডক লোহাৰ ৰেলিংবোৰত পূৰা ধুনীয়াকৈ কালাৰ কৰা হৈছে এয়া। আৰু এয়াই হৈছে, আৰু ইয়াৰ পৰা সৌ চুকটোলৈ খোজকাঢ়িব পাৰিব। বৰ ধুনীয়া আছে, মাজতে দাং খাই যায়।